हेलो बंधुসকল नमस्कार। आज मैं भिडिओटले आपनालोকক स्वागतम जनाइछु। आज आहकसोन आको एटा सांगतिक धुनिया पॉइंट आपनालोकले লৈ আহিছো। আজি पॉइंटটো হৈছে সময় আৰু গুৰুত্ব। সময় আৰু গুৰুত্বৰ ওপৰত আসলে অকমান আজি আসলে এটো মই অকমান বনাবৰ কাৰণে মোক আসলে কৈছিলে, সেই কাৰণে মই আজি আসলে এটো আপোনালোকলৈ আসলে লৈ আহিছো। আহকসোন সময় আৰু গুৰুত্বৰ ওপৰত অকমান ক'ব বিচাৰিছো। সময় আৰু গুৰুত্ব আসলে কাৰো পৰা আমি জোৰ কৰি লোৱা বস্তু নহয়। সময় আৰু গুৰুত্বটো আসলে কাৰো পৰা জোৰ কৰি নলব। এটা আসলতে এইটো আসলতে জোৰ কৰি লোৱা বস্তু নহয়। কাৰোবাৰ জীৱনত আপোনাৰ প্ৰতি গুৰুত্ব আছে যদি বা আছে, তেতিয়া হলে এই দুটা বস্তু কিন্তু আপোনাক অন্তৰৰ পৰা নিজ ইচ্ছামতে দিব, আপুনি নিজ ইচ্ছামতে পাব। যদি আপোনাৰ কাৰোবাৰ প্ৰতি সঁচা আপোনাৰ কাৰণে সেই গুৰুত্বটো আছে, তেতিয়া আপুনি নিশ্চয় আপুনি নিজে পাব সেইটো। তাৰছত ইয়াত কোৱা হৈছে শুনিবচোন। কিন্তু যদি আপুনি উপজাচি তেওঁ এই দুইটা বস্তু যদি আপুনি বিচাৰি থাকে, উপজাচি যদি আপুনি গুৰুত্ব বিচাৰে, কাৰোবাৰ পৰা আপুনি সময়টো ল'ব বিচাৰে জোৰ জবজ কৰি, তেতিয়া আপুনি অৱহেলিত হ'ব। মানে কি কৈছে, যদি আপোনাক সঁচাকৈ কোনোবাই আপোনাক ভাল পায় বা আপোনাক বিচাৰে, তেতিয়া আপোনাক তেওঁ যিমান ব্যস্ততাৰ মাজত থাকিলেও আপোনাক সময়টো দিব ন, বা আপোনাক গুৰুত্ব দিব। কিন্তু আপুনি যদি আপোনাক কোনোবাই নিদিয়ে, আপুনি যদি তেওঁৰ পৰা টানিও যি সময় গুৰুত্ব ল'ব বিচাৰে, আপুনিতো দেখা দেখি অৱহেলিত হ'ব। আহকচোন। আৰু মনত তেতিয়া কি হ'ব, বহুত দুখ পাব, মনকষ্ট পাব। মনত ৰাখিব এটা কথা, কাকো আপুনি জোৰ জবজ কৰি মৰম আদায় কৰিব নোৱাৰে। কিন্তু সেইটো সদায় মনত ৰাখিব, জোৰ জবজ কৰি আপুনি কেতিয়াও কাৰো পৰা আদায় কৰিব নোৱাৰে। জোৰ জবজ কৰি লোৱা বস্তু কেতিয়াও সঁচা হ'ব নোৱাৰে। কিমান ডাঙৰ ধুনীয়া পইণ্ট ন। আকৌ এবাৰ কৈছোঁ, কাকো আপুনি জোৰ জবজ কৰি মৰম আদায় কৰিব নোৱাৰে। জোৰ জবজ কৰি লোৱা বস্তু কেতিয়াও সঁচা হ'ব নোৱাৰে। চব কিমান ডাঙৰ এটা মানে পইণ্ট। মানে জোৰ জবজ কৰি লোৱা বস্তুৰ প্ৰতি আপুনি চাবচোন, সেই বস্তুটো বহুত দিনলৈকে আচলতে ক'বলৈ গ'লে চিৰস্থায়ীও নহয়, বেলেগ যি কাৰণতেই নহওক জোৰ জবজ কৰি লোৱা বস্তুটো। আৰু মনৰ পৰা দিয়া, হৃদয়ৰ পৰা দিয়া বস্তু কিন্তু সদায় চিৰস্থায়ী হয়, চিৰযুগমীয়া হয় ন। ইয়াত আকৌ অকণমান কৰি মই লিখিছোঁ, আপুনি চাবচোন, আপোনাক যোনে সঁচা হৃদয়ৰ পৰা আপোনাক ভাল পায়, তেওঁ যিমান ব্যস্ততা হৈ নাথাকক কিয় আপোনাক কিন্তু সময় দিবই। যদি আপোনাৰ ওপৰত সঁচাকৈ আপোনাৰ ওপৰত গুৰুত্ব আছে আৰু আপোনাক সময় তেতিয়া যেনেকৈ নহওক, তেওঁ যিমান ব্যস্ত নাথাকক, তেওঁ যিমান যেনেকুৱা কামৰ মাজত নাথাকক কিয়, আপোনাক অকণমান হ'লেও আপোনাক সময় দিব। আৰু এটা কথা ক'ব বিচাৰিছোঁ, যদি আপোনাক সঁচা মৰম নকৰে, মনত ৰাখিব তেওঁ লাহে লাহে কিন্তু আপোনাৰ পৰা আঁতৰি যাব। কিছুমানে নিজৰ কিছুমান স্বাৰ্থৰ কাৰণেহে আচলতে মানুহে কিছুমানে কাৰোবাক মৰম কৰে বা ভাল পায়। সেই স্বাৰ্থটো যেতিয়া পূৰণ হৈ যায়, আপুনি চাব লাহে লাহে আঁতৰিবলৈ চেষ্টা কৰে। সেইটোৱে আজি আচলতে। আৰু আপুনি যদি তেওঁক বিচাৰেও, তেতিয়া তেওঁ কি ক'ব জানেনে, মই ব্যস্ত আছোঁ, মই বিজি আছোঁ, সময় পালে মই তোমাক পিছত ফোন কৰিম। তেনেকৈ হয়তো এই কথাষাৰ চাগৈ বহুতৰ ক্ষেত্ৰতে হৈছেও চাগৈ। কেলৈ ক'ব বিচাৰিছোঁ, যেতিয়া এজনে যেতিয়া আঁতৰি যাব বিচাৰে নহয় আপোনাৰ পৰা, আপুনি চাবচোন এটা কথা, তেওঁলোকে কি কৰে, আপোনাক এনেকুৱা দেখাব, তেওঁ ব্যস্ত থাকিব, তেওঁ বিজি থাকিব, আৰু ক'ব যে নাই তুমি মোক ব্যস্ততাৰ মাজত মোক তুমি ফোন নকৰিবা, তুমি মোক একো নকৰিবা, মই তোমাক পাৰিলে মই তোমাক ফোন কৰিম। কিন্তু আপোনাক ফোনো নকৰে। আৰু তেওঁ কি হয়, আচলতে কি হয়, তেওঁ লাহে লাহে আপোনাৰ পৰা আঁতৰিব বিচাৰে। তেনেকুৱা বহুতৰ ক্ষেত্ৰতেই ঘটিছে আৰু হৈছে সেই বস্তুটো। সেইটো কাৰণে আচলতে আজি এই পইণ্টটো তাৰ ওপৰতে আজি আচলতে। তাৰপিছত ক'ম শুনকচোন। এনেকৈ যেতিয়া আপোনাৰ পৰা লাহে লাহে এৰাই চৰিবলৈ আৰম্ভ কৰিব, তেতিয়া আপুনি বুজিব লাগিব যে তেওঁ মোৰ পৰা আঁতৰি গৈছে। আপোনাৰ বদলি তেওঁ কাৰোবাক সময় দিছে, মানে কাৰোবাক গুৰুত্ব দিছে তেওঁ।
সেইকাৰণে এটাই ক'ব বিচাৰিছোঁ, নিজক ষ্ট্ৰং কৰক, নিজক ধুনীয়া কামত নিয়োজিত কৰি সদায় ব্যস্ত থাকক, সদায় প্ৰতি সময়ত মানে প্ৰতিটো সময় প্ৰতিটো পলত মানে ব্যস্ত থাকক। ব্যস্ত থাকি নিজৰ জীৱনটো সুন্দৰভাৱে আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰক। আৰু এটা কথা সকলোৱে আমি জনা উচিত, আমি সকলো প্ৰতিজন ব্যক্তিয়ে জনা উচিত, মনত ৰাখিব, আপোনাক সময় কোনোবাই দিছে, আপোনাক কোনোবাই গুৰুত্ব দিছে, তেওঁকো আপুনি সময় দিয়ক, গুৰুত্ব দিয়ক। আৰু যদি এনেকৈ সঁচাকৈ যিমান ব্যস্ততাৰ মাজতো যদি আমি সঁচাকৈ আপোনাক তেনেকৈ কোনোবাই সময় দিছে, আপোনাক গুৰুত্ব দিছে, আপুনিও আপোনাৰ ব্যস্ততাৰ মাজত হ'লেও আপুনি তেখেতক সময় দিয়ক, গুৰুত্ব দিয়ক। চাব তেতিয়া সেই সম্পৰ্কটো সদায় ধুনীয়া হৈ থাকিব, ৰঙীন হৈ থাকিব। আৰু সেই সম্পৰ্কত কোনো মানে কোনেও মানে সেই সম্পৰ্ক ছিঙিব নোৱাৰে, সেই সম্পৰ্কক কোনো মানে আঘাত কৰিব নোৱাৰিব, হয়নে? সেইকাৰণে এটা কথা সদায় মনত ৰাখিব, যোনে আপোনাক সময় দিছে, যোনে আপোনাক গুৰুত্ব দিছে, তেওঁক গুৰুত্ব দিয়ক আজিৰ দিনত বিশেষকৈ। আৰু যোনে নাই দিয়া তাৰ পিছত দৌৰি সময় নষ্ট নকৰিব, তাৰ পিছত দৌৰি হাহাকাৰ নকৰিব। এটা কথা মনত ৰাখক। আৰু অকণমান ক'ব বিচাৰিছোঁ, যদি আপুনি যদি সদায় সময়টো লৈ আছে, গুৰুত্ব বিচাৰি আছে তেওঁৰ পৰা, আপুনি নিজেই লয় ন, আপুনি দুদিনমান আপুনিও নিজে চুপ হৈ থাককচোন। আপোনাক বিচাৰে নিবিচাৰে চাওক, আপোনাক বিচাৰেনে? যদি আপোনাক বিচাৰে তেতিয়া আপুনি জানিব যে ঠিকে আছে। আৰু যদিহে আপোনাক নিবিচাৰে, 2 দিন হওক 3 দিন হওক, আপুনি চাব, যদি আপোনাক এটা কলো নকৰে, তেতিয়া আপুনি গম পাব তেওঁ আপোনাক সঁচা ভাল পাই জানো। কেতিয়াও এইটো সঁচা ভাল পোৱা হ'বই নোৱাৰে। সেইকাৰণে এটা কথা ক'ব বিচাৰিছোঁ, সময় আৰু গুৰুত্ব কাৰোবাৰ জোৰ কৰি লোৱা বস্তু নহয়, আৰু জোৰ কৰি কেতিয়াও নল'ব। তেনেকৈ লৈ কাৰো ভৰিত নপৰিব। জোৰ কৰি লোৱা বস্তুৰ প্ৰতি কোনো মানে হেৰি নাই, জোৰ কৰি লোৱা বস্তুৰ প্ৰতি সঁচা কোনো তাত হেৰি নাপাব। আৰু যোনে আপোনাক দিবলৈ আছে নিশ্চয় আপোনাক দিব, হৃদয়ৰ পৰা দিব, অন্তৰৰ পৰা দিব। আপুনি যিমান আপুনি নকৰক কিয়, আপুনি যদি কাৰোবাক যদি ভাবিছে মই টেষ্ট কৰি চাওঁ, টেষ্ট কৰি আপুনি চাবও পাৰে। তেনেকৈ যদি আপোনাক যোনে সময় দিব, যোনে আপোনাক গুৰুত্ব দিব, আপোনাক যেনেকৈ যিমান ব্যস্ততাৰ মাজত নহওক আপোনাক কৰিবই। আৰু যদিহে আপোনাক দিব নোখোজে, আপুনি গম পাই যাব তেনেকৈ। আজি আচলতে এই ভিডিঅ'টো মোক যোনে কৰিব কৈছে তেওঁৰ কাৰণে আচলতে মই কৰি দিলোঁ। কিন্তু এটা কথা, হয়তো মই মোৰ নিজৰ হেৰিৰ পৰা আপোনালোকক এইখিনি কথা মই কৈছোঁ, হয়তো কথাখিনি নিশ্চয়কৈ ভুল নহ'ব। এইটো বস্তু সকলোৰে প্ৰায় ক্ষেত্ৰতেই ঘটিছে, আৰু প্ৰায় জীৱনত এই বস্তুটোৱে বহুত বাৰুকৈ প্ৰভাৱ পৰিছে নাই বাৰু কওকচোন। সময় আৰু গুৰুত্বক কোনোৱে বেছি সন্মান দিব নিবিচাৰে। মই ভাবোঁ আপোনালোকে গম পাইছেই মই কি ক'ব বিচাৰিছোঁ। যোনে সন্মান দিব সেইটো আপুনিও সন্মান দিয়ক। আপোনাক যদি কোনোবাই সন্মান কৰিছে আপুনি সন্মান কৰক। যদি আপোনাক কোনোবাই নাই কৰা, আপোনাৰ উপজাচি কৰিবলৈ কোনো দৰকাৰ নাই। উপজাচি কেতিয়াও পৰি নাযাব। সেইকাৰণে এটা সদায় মনত ৰাখক, নিজৰ মনটো ষ্ট্ৰং কৰক। এই পৃথিৱীলৈ ভগৱানে আমাক পঠাইছে, ভগৱানে আপোনাক পঠাইছে কেলৈ পৃথিৱীলৈ। ধুনীয়াকৈ থাকক, ধুনীয়াকৈ কৰ্ম কৰক, আগবাঢ়ি যাওক, নিজৰ জীৱনটো সুন্দৰকৈ আগবঢ়াই লৈ যাওক। এটা কথা মনত ৰাখিব, সময় কাৰো কাৰণে ৰৈ নাথাকে। কোনো কাৰো কাৰণে, হয়তো আজি আপোনাৰ মনটো বেয়া, হয়তো কাইলৈৰ পৰা বা পৰহিৰ পৰা, হয়তো আৰু 10 দিন পিছৰ পৰা হয়তো আপোনাৰো জীৱনত বহুত ভাল দিন আহিব, আৰু ভাল দিন তেনেকৈ আহে। আৰু এটা কথা, যদি জীৱনত তেনেকুৱা কিবা ঘটিছেও, এটা কথা মনত ৰাখিব, সেইবোৰ বেয়া হেৰি আছিলে, মোৰ বেয়া হেৰিবোৰ মোৰ পৰা আঁতৰি গৈছে, আৰু মোলৈ আকৌ ভাল দিন ঘূৰি আহিব। এই আছিলে আজি ভিডিঅ'টো। মই অকণমান আচলতে ভিডিঅ'টো মই কিছু কথা মই আচলতে লিখি লওঁ, মানে লিখি নল'লে নহ'লে ক'বলৈ অকণ কিছু প্ৰব্লেম হয়। সেইকাৰণে লিখি লৈ আচলতে আপোনালোকলৈ মই এনেকৈ আগবঢ়ালোঁ। আৰু যদি ভিডিঅ'টো ভাল পায়, লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ ৰাখোঁ, আকৌ নেক্সট ভিডিঅ'লৈ মই আপোনালোকৰ ওচৰত আহি আছোঁ। নমস্কাৰ।